এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ব্ৰহ্মপুত্ৰত মাতৃপুত্ৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু SDRF চলাইছে অভিযান। এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মাতৃপুত্ৰক। অঞ্চলজুৰি হাহাকাৰ পৰিৱেশ, লোকে লোকাৰণ্য হৈ পৰিছে। নদীৰ দুয়ো কাষ লোকে লোকাৰণ্য হৈ পৰিছে। হাহাকাৰ চকুলো টুকিছে এতিয়া পৰিয়ালৰ লোকে। অঞ্চলজুৰি এতিয়া চকুলো বন্ধ বৈছে। মুহূৰ্তত হৈছে জনাইছো, বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো। ব্ৰহ্মপুত্ৰত মাতৃপুত্ৰৰ সৈতে ভয়ংকৰ ঘটনা, পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মাতৃপুত্ৰৰ ভয়ংকৰ অঘটন। নতুন বৰপেটাৰ কাছুমাৰাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। চাৰিওফালে হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। ব্ৰহ্মপুত্ৰৰ সুতি নৈত পৰি মাতৃপুত্ৰ নোহোৱা হৈ পৰিছে, সন্ধানী হৈ পৰিছে। তাৰ পাছতেই SDRFৰ দলে চলাইছে এতিয়া জোৰদাৰ অভিযান। ঘটনাস্থলীত উপস্থিত হৈ SDRFৰ ফালৰ পৰা চলাইছে অভিযান। হাজাৰ লোক দেখিবলৈ পোৱা গৈছে। অঞ্চলটোৰ শোকৰ চাহ পৰিছে, পৰিয়ালৰ লগতে অঞ্চলটোৰ শোকৰ চাহ পৰিছে। এই মুহূৰ্তত হাহাকাৰ লাগিছে চাৰিওফালে। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চলাইছে সন্ধান। এতিয়ালৈকে সন্ধান লাভ কৰা নাই মাতৃপুত্ৰৰ। বৰ্তমানেও কিন্তু উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত আছে। এই পৰ্যন্ত মাতৃপুত্ৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে কান্দি কান্দি এতিয়া ক'ব নোৱাৰা হৈ গৈছে। অঞ্চলজুৰি শোকৰ চাহ পৰিছে। নদীৰ কাষত এনেদৰে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। মাতৃপুত্ৰই গা ধুবলৈ গৈছিলে, নদীত গা ধুবলৈ গৈছিল মাতৃপুত্ৰ। তাৰ পাছতেই ভয়ংকৰ অঘটন সংঘটিত হয় আৰু পুত্ৰক বচাবলৈ যাওঁতেই মাতৃও অঘটন সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মাতৃপুত্ৰৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো আৰু তাৰ পাছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। এই পৰ্যন্ত মাতৃপুত্ৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই SDRFৰ দলে। এতিয়া অভিযান চলাইছে, দীৰ্ঘ সময় ধৰি অভিযান চলাইছে, কিন্তু এই পৰ্যন্ত মাতৃপুত্ৰক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকৰ চাহ পৰিছে। আমি দেখুৱাইছো দৃশ্যাংশ। নদীৰ পাৰত এনেদৰে লোকাৰণ্য হৈ পৰিছে। সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে আৰু বৰ্তমান SDRFৰ ফালৰ পৰা উদ্ধাৰকাৰী দলৰ ফালৰ পৰা অভিযান অব্যাহত ৰখা হৈছে। মাতৃপুত্ৰক বিচাৰি এতিয়া উদ্ধাৰ অভিযান চলাইছে। এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই মাতৃপুত্ৰৰ সন্ধান। আমি দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক। ব্ৰহ্মপুত্ৰৰ সুতি নৈত পৰি মাতৃপুত্ৰ নোহোৱা হৈ পৰিছে। ঘটনাস্থলীত SDRFৰ ফালৰ পৰা অভিযান চলোৱা হৈছে। দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ অঘটন সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ চেঙাৰ কাছুমাৰাত সংঘটিত হৈছে শোকাবহ ঘটনা। ব্ৰহ্মপুত্ৰৰ সুতি নৈ আছিলে, সুতি নৈত গা ধুৱাবলৈ গৈছিলে। তাৰ পাছতে প্ৰথমে পোহনীয়া ভেড়াক গা ধুৱাবলৈ গৈছিলে আৰু সন্ধানহীন হৈ পৰিছে ভাতৃ আৰু 4 বছৰীয়া পুত্ৰ। সমগ্ৰ অঞ্চলজুৰি এটা তীব্ৰ শোকৰ চাহ পৰিছে। দেখুৱাইছো মৰ্মান্তিক ঘটনা। গাঁওখনৰ ৰাইজ ওলাই আহিছে। নিজৰ পোহনীয়া ভেড়াক গা ধুৱাবলৈ গৈছিলে। তাৰ পাছতেই পুত্ৰ পানীত পৰি যায়। পুত্ৰক বচাবলৈ যাওঁতে মাতৃও নোহোৱা হৈ পৰিছে। 4 বছৰীয়া পুত্ৰ নোহোৱা হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ সুতি নৈত পুত্ৰ নামি গৈছিলে আৰু পুত্ৰক নমা দেখি মাতৃয়ে নামি পৰিছিলে পানীত। তাৰ পাছতে হঠাৎ ব্ৰহ্মপুত্ৰৰ দ পানীত নোহোৱা হৈ যায় মাতৃ আৰু পুত্ৰ। মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত কাছুমাৰী আৰক্ষীয়ে তাৎক্ষণিকভাৱে এতিয়া SDRFক মাতে আৰু SDRF বাহিনীৰ ফালৰ পৰা, আৰক্ষী বাহিনীৰ ফালৰ পৰা বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। বৰ্তমানে অভিযান অব্যাহত ৰাখিছে, কিন্তু এই পৰ্যন্ত লাভ কৰা নাই মাতৃপুত্ৰৰ সন্ধান। ঘটনাস্থলীত ভিৰ কৰিছে এতিয়া শতাধিক লোকে, শ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত শতাধিক লোকে লোকাৰণ্য হৈ পৰিছে। মুহূৰ্তত লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। মাতৃপুত্ৰৰ কৰুণ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ চাহ পেলাইছে। এই মুহূৰ্তলৈকে মাতৃপুত্ৰ দৌৰে কোনো সন্ধান লাভ কৰিব পৰা নাই। আৰক্ষী আৰু স্থানীয় লোকে SDRFৰ সহযোগত এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু এই পৰ্যন্ত মাতৃপুত্ৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিলে, পোহনীয়া ভেড়াক গা ধুৱাবলৈ গৈছিলে। তাৰ পাছতে পুত্ৰ নামি যায় পানীত। পুত্ৰক বচাবলৈ গৈ মাতৃও নোহোৱা হৈ যায়। পানীত নোহোৱা হৈ, যিহেতু ব্ৰহ্মপুত্ৰৰ সুতি আছিলে, কাছুমাৰাৰ ব্ৰহ্মপুত্ৰৰ সুতি আছিলে, ব্ৰহ্মপুত্ৰৰ সুতিত নোহোৱা হৈ যায়। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নোহোৱা হৈ পৰে মাতৃ আৰু পুত্ৰ। মৰ্মান্তিক ঘটনা। অঞ্চলজুৰি শোকৰ চাহ পৰিছে। মুহূৰ্তত SDRFৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে। দক্ষিণ বৰপেটাৰ কাছুমাৰাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। দৃশ্যাংশ দেখুৱাইছো। মাতৃপুত্ৰ নোহোৱা হৈ পৰিছে, সন্ধানী হৈ পৰিছে। তাৰ পাছতে লোকে লোকাৰণ্য হৈ পৰিছে। এতিয়া জোৰদাৰ অভিযান চলোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা, SDRF বাহিনীৰ ফালৰ পৰা। কিন্তু এই পৰ্যন্ত মাতৃপুত্ৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। অঞ্চলজুৰি শোকৰ চাহ পৰিছে। কেইবা ঘণ্টাও হ'ল এই মুহূৰ্তলৈকে, কিন্তু মাতৃপুত্ৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে। অঞ্চলজুৰি শোকৰ
চাপ পৰিছে। আমি দৃষ্টান্ত ঘূৰি ফুৰিছোঁ, গা ধুৱাবলৈ গৈছিলে পোহৰীয়া ভেড়াক আৰু নিজেও গা ধুবলৈ গৈছিলে তাত। তাৰ পাছৰে পৰা নামি গৈছিলে, পানীত নামি গৈছিলে পুত্ৰক বচাবলৈ গৈ মাতৃ নোহোৱা হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নোহোৱা হৈ পৰিছে মাতৃ আৰু পুত্ৰ। অঞ্চলটোৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। পৰিয়ালৰ মাজত এই মুহূৰ্তত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে আৰু সমগ্ৰ যে বিস্তীৰ্ণ যে অঞ্চল আছে, অঞ্চলবাসীৰ মাজত শোকৰ বন্যা বৈছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ সতী নৈত পৰি মাতৃপুত্ৰ সন্ধানহীন হৈ পৰিছে, নোহোৱা হৈ পৰিছে। ইয়াৰ পাছতে SDR দলৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। স্থানীয় ৰাইজেও বিচাৰ প্ৰচাৰ কৰিছে, আৰক্ষী ঘটনাস্থলীত লগে লগে উপস্থিত হৈছে, কিন্তু এই পৰ্যন্ত মাতৃপুত্ৰৰ কোনো সন্ধান লাভ। ঘটনাটো ৰাতিপুৱাই আপোনাৰ 9টাত এটা আহিছে। কিহৰ কাৰণে আহিছে? ছাগলী ফেৰা। আহিছে। ল'ৰা এটা আহিছে, মাকো আহিছে। আচ্ছা ল'ৰাটো পিছফালে বহাই থৈ দিছে, পিছফালে চাই আছে পানীত নামিছে। আচ্ছা নামাৰ পিছত সিয়ে পক বগাইছে পানী পৰি, মাক জাপ দিছে তাক ধৰাৰ কাৰণে। কাৰ পত্নী আছিল? আইজুদ্দিন। আচ্ছা কি নাম আছিলে? কনকনা দত্ত আছিল। আৰু ল'ৰাজনৰ নাম? ল'ৰাজনৰ নাম ৰাকিবুল আছিল। আচ্ছা ঘটনা